Everyone fine I think so welcome to Divo class to বহুত দিনৰ মূৰত এটা ক্লাছ লৈছো ঠিক আছে তো এই ক্লাছ নহয় actually তো ক্লাছ 10 ৰ তোমালোকৰ এক্সাম আহি আছে তো তাৰ কিছুমান তুমি কেনেকৈ লিখিব লাগে হেবো কিছুমান ফলো কৰিব লাগে ঠিক আছে তো ফাৰ্স্ট তোমালোকে চাবা মার্কস ফৰ এভৰি স্টেপস তো কোনবো তোমালোকে ম্যাথমেটিক্স বা সায়েন্সৰ কোনবো কৰিছা ন তা স্টেপ ওয়াইজ কি হয় কৰিব লাগে স্টেপ ওয়াইজটো কি হয় মার্কিং থাকে তো স্টেপবো কি হয় এইটো আহিব না লাগে যদি আনসারটো ভুলও হয় তো কোৱেশ্চনটো কি হয় টাচ কৰিব লাগে যাতে গিভেনটো লিখি থৈ আহা বা ফৰ্মুলাটো লিখি থৈ আহা তো তাতো কি হয় তোমালোকে মার্ক পাবা ঠিক আছে সেকেন্ড আহিব সিম্পল এন্ড লজিক্যাল এন্ড ইলেভেন্ট আনসার তো কোনটো কোৱেশ্চনত হতে হেতুহে আনসার দিবা আৰু জিডি মানে বেছি লিখিব দৰকাৰ নাথাকে ঠিক আছে আৰু বেছি যদি আলু ফালু লিখা তো তেতিয়া কি হয় টাইমটো তোমালোকৰ যাবগে আৰু বেছি মাৰ্কো নেপাবা ঠিক আছে কোনটো কি পইণ্ট থাকে তো এই কি পইণ্টবোৰ টাচ কৰিব লাগে ঠিক আছে সোশ্যাল সায়েন্সত বেসিক্যালি কি হয় কি পইণ্টবোৰ টাচ কৰিব লাগিব ইংলিছত যেনেকৈ কোনবোৰ স্টিক্স ঠিক আছে স্টিক্স টপিকস when analyze a poem and passage তো প্যাসেজবোৰ কি হয় ভালকে পঢ়ি প্লে তাৰ তোমালোকে নিজে অকমান কোনবোৰ ৰিলেভেন্ট আনসার হয় হেবো লিখিব লাগে ঠিক আছে এভয়েড আননেসেসারি ডিটেইলস ঠিক আছে 3 নম্বৰ হৈছে word limit for the social science and english তো word limit to কি হয় তোমালোকে চাবা 1 মাৰ্কৰ কাৰণে 30 words মানে 3 মাৰ্কৰ কাৰণে 60 to 80 তো ইমানখিনি word limit এনেকৈ চালে হৈ যায় আৰু যাতে কি হয় টাইমটো সেভ হয় ৰিভিজনৰ কাৰণে কি হয় 15 মিনিট এক্সট্ৰা থাকে নেক্সট আহিব ডায়াগ্ৰামছ এন্ড ফ্লো চাৰ্টস তো মোস্ট ইম্পৰ্টেন্ট হয় ঠিক আছে ডায়াগ্ৰামবোৰ বহুত প্ৰেক্টিস কৰিব লাগিব আৰু কোনবোৰ তোমালোকৰ সায়েন্সৰ এক্টিভিটিজবোৰ আছে তো এক্টিভিটিজবোৰ কি হয় ভালকে চাই যাব লাগে আৰু তাৰ পৰা তোমালোকে কি হয় আনসাৰবোৰ কিছুমান ফ্লো চাইটেবোৰ বনাব পাৰানি চাব লাগে আৰু ডায়াগ্ৰামবোৰ কি হয় লেভেল দিব লাগে ফিগাৰ বুলি তুমি ড্ৰয়িংটো বনালা ফিগাৰটো ম্যাক্সিমাম ষ্টুডেন্টে কি হয় ফিগাৰটো কি হয় ড্ৰয়িং বনাইছে এটো নিলিখে তো ফিগাৰটো লিখিবা ঠিক আছে প্ৰেক্টিস ডায়াগ্ৰামস টু ইমপ্ৰুভ স্পীড এন্ড একুৰেসি তো মানে কিমান ডায়াগ্ৰাম তোমালোকে প্ৰেক্টিস কৰিবা বায়োলজি হলো তো কিমান ডায়াগ্ৰাম প্ৰেক্টিস কৰিলেহে কি হয় আনসাৰবোৰ সলভ কৰিব পাৰিবা আৰু এক্টিভিটিবোৰ চাবা ঠিক আছে ফ্লো চাৰ্টটো কি আনসাৰ টাইপত চাব পাৰা তো আনসাৰটো লিখিলা তাবা ফ্লো চাৰ্ট টাইপত যদি বনাই দিও পাৰা ন সেই আনসাৰটোকে তো মাৰ্কটো অলপ বেছিকে পাবা ঠিক আছে নিট হ্যান্ডৰাইটিং তো কোনবোৰ তোমালোকে আখৰবোৰ লিখা ন বহুত ক্লিয়াৰলি ভিজিবল হ'ব লাগে আৰু আখৰবোৰ এটা এটাকে লিখিব পাৰিলেতো ভালে আৰু যাতে এক্সটাৰ্নালে যে তোমাৰ এটো কি লিখিছা এটো ধৰিব পাৰে ঠিক আছে আৰু মোস্ট ইম্পৰ্টেন্ট তোমালোকে আনসাৰ এটা লিখিলা ন তাৰপা স্পেচটো দি প্লেহে নেক্সট আনসাৰটো লৈ যাবা লগালগ কি হয় হিটোৰ পৰা হিটো আনসাৰ জাপ মাৰি দিব মানে একে এটা পেগাফল লিখিব নালাগে ঠিক আছে এটা আনসাৰ লিখিলা এটা স্পেচ আহিবা নেক্সট আনসাৰটো লিখিবা তেতিয়া এক্সটাৰ্নাল গম পাব যে এটো নেক্সট আনসাৰ হয় বুলি ঠিক আছে তো তেনেকে ফলো কৰিবা নেক্সট আহিব আন্ডাৰস্ট্যান্ড এন্ড ডিমান্ডেড কোৱেশ্চনস তো কোনবো কোৱেশ্চন আহে ন তো হেবো কি হয় আন্ডাৰস্ট্যান্ড মানে যেনেকে জাস্টিফাই আহিলে প্ৰভাইড দ্য ৰিজন উইথ এক্সাম্পল দিব পাৰিবা ঠিক আছে ডেসক্ৰাইব বুলি ক'লে গিভ দ্য ডিটেইল এক্সপ্লেনেশনস দিব লাগিব আৰু ডিফাৰেন্সিয়েট কৰিলে কি হয় তোমালোকে টেবুল বনাই প্লে কি হয় এনে কৰি দিবা তো এইখিনি কি হয় কোৱেশ্চনটো ডিমান্ডটো কি হদিছে এটো তোমালোকে বুজিব লাগিব ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো ফৰ্মেটটো ঠিক আছে ফৰ্মেট your answer তো question 5 marks থাকে তো তাত তোমালোকে ইন্ট্ৰোডাকশনত কি লিখিবা ডেফিনিশন অফ কনসেপ্ট তো কোনটো কনসেপ্ট হদিছে তো তাৰ ডেফিনিশনটো লিখিবা বডিত কি লিখিবা তা কি পইণ্টবোৰ কিছুমান লিখিবলে উইথ এক্সাম্পল লিখিব পাৰা কনক্লুজনত কি হয় তাই হেডখৰ কি হয় কোনটো ইন্ট্ৰোডাকশন কৰিছে তাই অলপ কি হয় সামাৰাইজ কৰি দিবা বাই 2 লাইন 3 লাইন তো তোমালোকে ফুল মাৰ্ক পাই যাবা নেক্সট সো টাইম এলোকেশনস টাইমস ঠিক আছে তো বেছি টাইম ওয়েস্ট নকৰবা যাতে কি হয় তোমালোকে প্ৰথমে ইজি কোৱেশ্চনবোৰ কৰি লবা যাতে কনফিডেন্সটো আহি যায় তাৰপা লং কোৱেশ্চনবোৰ বা নোৱাৰা কোৱেশ্চনবোৰ কৰিব যাবা ঠিক আছে 15 to 10 মিনিটস ৰিভিজনৰ কাৰণে থবা বাট কি হয় বহুত ভুল থাকে কিছুমান শব্দ তো এইখিনি কাৰেকচন কৰিবলৈ কি ৰিভিজন টাইমত থব লাগে আৰু লাষ্টত তোমালোকে নিশ্চয় তোমালোকে এক্সাম ভালে হ'ব তোমালোকে নিশ্চয় পইছা তো মোৰ ফালৰ পৰা বেষ্ট অফ লাক তো থ্যাংক ইউ